এভৰিৱান আজি আমি লিগেল মেট্ৰলজি পেপাৰখনৰ ফিজিক্সৰ পাৰ্টৰ কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিব ওলাইছো তো কুৱেশ্যন কেইটা আজি আমি ডিছকাছ কৰি দিয়া তো ইয়াতে আমাৰ আছে ফাৰ্ষ্ট কুৱেশ্যনটো হুইচ অফ দ্য ফলোইং ফেনোমেনা ইজ দ্য ৰিজাল্ট অফ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তো আমি অলৰেডি জানো গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কি হয় তো যদি আমি আৰ্থখন কনচিডাৰ কৰোঁ যে আৰ্থৰ নিজৰ ফালে যিবিলাক অবজেক্ট নিজৰ ফালে টানি আনিব সেইটো কাৰ কাৰণে আহে সেইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে আহে ঠিক আছে তো ইয়াৰ অপশ্যন কেইটা কি আছে আমাৰ কি ৰেইন এণ্ড স্নোফল সেকেন্ড অপশ্যন দিয়া আছে মোশন অফ স্যাটেলাইটস এৰাউণ্ড দ্য প্লেনেটস এণ্ড সি টো দিয়া আছে টাইড ইন এন ওচিয়ান আৰু ডি দিয়া আছে অল অফ দ্য এবভ তো আমাৰ এইকেইটা ফেনোমেননৰ ভিতৰত কোনকেইটা ফেনোমেনন কি হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে আমি পাই থাকো ঠিক আছে বা গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ এটা ৰিজাল্ট হয় ঠিক আছে তো আমি অলৰেডি জানো ৰেইন এণ্ড স্নোফল এইটো আমাৰ কিহৰ কাৰণে হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে আহিব এইটো অবভিয়াছলি ঠিক আছে এণ্ড সেকেন্ড আমাৰ কি আছে মোশন অফ স্যাটেলাইটস এৰাউণ্ড দ্য প্লেনেটস তো আমাৰ কি হয় মোশন অফ স্যাটেলাইটটো কি হয় এৰাউণ্ড দ্য প্লেনেটস তো কাৰ কাৰণে হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে হয় ঠিক আছে সেইটো আমাৰ শুদ্ধ উত্তৰ হয় ওকে থাৰ্ডটো আমাৰ কি আছে টাইড ইন এন ওচিয়ান যেটো আমাৰ মহাসাগৰত যে হয় ওচিয়ানত যেটো টাইড হয় সেইটো আমাৰ কিহৰ কাৰণে হয় সেইটো গ্ৰেভিটেশ্যনেল পুলৰ কাৰণে হয় ঠিক আছে তো এইটো আমাৰ কাৰেক্ট আনসাৰ হয় তো আমাৰ অপচনটো কোনটো কাৰেক্ট হয় ইয়াৰে এতিয়া অপচন ডি অল অফ দ্য এবভ তো ইয়াৰে যিটা অপচন দি আছে তো গোটেইকেইটা কি হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ এটা ৰিজাল্ট হয় ঠিক আছে সো অল অফ দ্য এবভ ইজ দ্য কাৰেক্ট আনসাৰ অপচন ডি ঠিক আছে এটো ফাৰ্স্ট কোৱেশ্চন আছিলে তো সেকেন্ড হল what happens to the volume of water while it is heated from 0 degree celsius to 4 degree celsius তো অপচন কেইটা আমাক দিয়া আছে অপচন এ ইনক্ৰিজেস অপচন বি ডিক্ৰিজেস অপচন বি ৰিডিউসেস অপচন সি ৰিমেইনস কনস্ট্যান্ট অপচন ডি ইনক্ৰিজেস দেন ডিক্ৰিজেস ওকে ফাৰ্স্ট থিং এইটো আমাৰ কি হয় ওয়াটাৰ এটা প্ৰপাৰ্টি হয় স্পেশাল প্ৰপাৰ্টি যাক আমি কি বুলি কওঁ ওয়াটাৰৰ এনিমেলাস বিহেভিয়াৰ বুলি কওঁ ঠিক আছে সো এনিমেলাস বিহেভিয়াৰ মানে কি হয় তো যেটা আমি ওয়াটার কি কৰো হিট কৰো ফ্রম 0 ডিগ্রি সেলসিয়াস টু 4 ডিগ্রি সেলসিয়াস তেতিয়া আমাৰ কি হয় ওয়াটাৰৰ ভলিউমটো কি হয় ওয়াটাৰৰ ভলিউমটো কমি যায় ইয়াতে ঠিক আছে ওয়াটাৰৰ ভলিউম কমি যায় স্পেশাল প্ৰপাৰ্টি হয় জেনাৰেলি কি হয় বেলেগ সাবস্টেন্স বেলেগ কি হয় যেটা আমি হিট দিও এটা এক্সপানশন হয় বাট ওয়াটাৰ ইজ এক্সেপশনাল ফ্রম দিস ঠিক আছে ওয়াটাৰ কি হয় যেটা আমি 0 ৰ পৰা 4 লৈ বঢ়াই দিম ফাৰ্স্ট ইয়াতে কি হয় ভলিউমটো কমি যাব আফটার 4 ডিগ্রি সেলসিয়াস এটো কি কৰিব এক্সপান্ড কৰা স্টার্ট কৰিব ঠিক আছে তো 4 ডিগ্রি সেলসিয়াস হলে কি হয় ভলিউমটো কমি যায় তো ভলিউম কমিলে ডেনসিটি কি হ'ব ডেনসিটি আমাৰ কি থাকিব ডেনসিটি বাঢ়ি যাব ঠিক আছে তো আমাৰ কারেক্ট আনসারটো কি আৰু এটা ইম্পৰ্টেন্ট থিং ওয়াটাৰৰ সবতকে মানে ম্যাক্সিমাম ডেনসিটি কেতিয়া হয় যেতিয়া আমাৰ টেম্পারেচাৰটো কিমান হ'ব 4 ডিগ্রি সেলসিয়াস এটো ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন আহিব পাৰে when the water has the highest density at which temperature okay তো 4 ডিগ্রি সেলসিয়াসত কি হয় ওয়াটাৰৰ হাইয়েস্ট টেম্পারেচার হাইয়েস্ট ডেনসিটি থাকে ঠিক আছে তো ইয়াৰ আমাৰ কারেক্ট আনসার কোনটো হ'ব যে যেতিয়া আমি ওয়াটাৰখিনি কি কৰিম 0 ৰ পৰা 4 লৈ আমি কি কৰিম হিট কৰিম হিট কৰাৰ পিছত কি হয় ভলিউমটো আমাৰ কমি যায় সো ৰিডিউসেস অপচন বি ইজ দা কারেক্ট আনসার ঠিক আছে তো হৈ গ'ল তোমাৰ সেকেন্ড কোৱেশ্চন আছিলে তো থার্ড কোৱেশ্চন when a ball is taken from the equator to the pole of the earth ঠিক আছে তেতিয়া আমাৰ কি হয় অপচন কেইটা কি কি দিয়া আছে its mass increases both its weight and mass increases option C its weight increases option D its weight decreases okay তো আমি অলরেডি জানো যে আমাৰ যেটো এক্সিলারেশন ডিউ টু গ্ৰেভিটি মানে আলটিমেটলি যেতিয়া আমি আৰ্থখন কনসিডাৰ কৰিম ঠিক আছে তো এটা পোল হয় এটো পোল নর্থ পোল এন্ড সাউথ পোল এইটো আমাৰ ইকুৱেটৰ হয় ঠিক আছে এটা আমাৰ ইকুৱেটৰ হয় তো আমি অলরেডি জানো যে যেতিয়া আমি ইকুৱেটৰটো কনসিডাৰ কৰিম এনেকে তো ইকুৱেটৰত জেনাৰেলি কি হয় ইকুৱেটৰত আমাৰ যেটো গ্ৰেভিটেশনাল এক্সিলারেশন থাকে পোলতকে আমাৰ কি হয় কম হয় তাৰ মানে কি হয় যে পোলৰ যেটো গ্ৰেভিটেশনাল এক্সিলারেশন হয় হেতু কি হয় ইকুৱেটৰতকে বেছি হয় তাৰ মানে কি হয় আমি অলরেডি জানো যে যেটো আমাৰ গ্ৰেভিটেশনাল এক্সিলারেশন থাকে হেতু আমাৰ কিহৰ ৰিলেটেড হয় ওয়েটৰ ৰিলেটেড হয় তো আমি অলরেডি জানো ওয়েট মানে কি হয় w is equal to what mg mass into acceleration তো এটা অবজেক্টৰ মাসটো আমি কনস্ট্যান্ট ৰাখিম যদি মাসটো যদি কনস্ট্যান্ট ৰাখো তাক যদি আমি চেঞ্জ নকৰো তেতিয়া কি হয় যদি সেই অবজেক্টটো আমি দুঠাইত যদি মেজার কৰো ধৰা হল এবাৰ আমি ইকুৱেটৰত মেজার কৰিছো এবাৰ আমি পোলত মেজার কৰিছো আইদাৰ ইট ইজ নর্থ অর সাউথ যিকোনোটা ললে হৈ গল তো আমাৰ ওয়েটটো কত বেছি হ'ব ওয়েটটো বেছিকৈ কত বেছি হ'ব পোলত বেছি হ'ব কিয় বিকজ পোলত আমাৰ কি হয় জি টো বেছি হয় তাৰ মানে কি হয় আমাৰ কোৱেশ্চনটো কি আছিল যেতিয়া আমি বল এটা ইকুৱেটৰৰ পৰা পোললৈ লৈ যাম ঠিক আছে তো পোলত নিলে তাৰ কি চেঞ্জেস আহিব
তো মাছটো তোমাৰ সেমে থাকিব যদি বলটো যদি মাছটো যদি ষ্টাৰ্টিং আমি এটা লৈ লওঁ বলটো যদি মাছটো যদি আমি ইকুৱেটৰৰ পৰা যদি আমি বলটো নৰ্থ পললৈ লৈ যাওঁ তেতিয়া আমাৰ কি হয় মাছটো আমাৰ সেমে থাকে মাছ আমাৰ চেঞ্জ নহয় কিন্তু আমাৰ চেঞ্জ কৰি আহিব ৱেটত চেঞ্জ হ'ব এতিয়া ৱেটটো কি হ'ব পাৰিব নে কমিব অবভিয়াছলি কি হ'ব যদি ইকুৱেটৰৰ পৰা যদি পললৈ লৈ যোৱা হয় ৱেটটো বাঢ়িব বিকজ ইকুৱেটৰতকে পলৰ যিটো যিৰ ভেলু হয় এইটো মানে গ্ৰেভিটেশ্যন এক্সিলাৰেশ্যনটো হয়তো বেছি হয় ঠিক আছে সেইটো আমাৰ কি হয় ৱেটটো কি হৈ যাব ইয়াতে ইটছ ৱেট ইনক্ৰিজেছ কাৰেক্ট এনচাৰ যদি কুৱেশ্যনটো যদি উল্টাকে সোধে তেতিয়া কি হ'ব ধৰা এটা বল দিয়া আছে বলটো কি কৰিছে পলৰ পৰা ইকুৱেটৰলৈ আনিছে তো পলৰ পৰা যদি ইকুৱেটৰ অনা হয় তেতিয়া কি হ'ব ৱেটটো কমি যাব তেতিয়া ৰিডিউচেছ বা ডিক্ৰিজেছ ঠিক আছে ইয়াত কিন্তু আমাৰ কি হৈছে ইকুৱেটৰৰ পৰা পললৈ লৈ গৈছে তো ইকুৱেটৰৰ পৰা পললৈ যাওঁতে তাৰ কি হয় যিটো বাঢ়ি যায় সেইকাৰণে আমাৰ কি হ'ব ইয়াৰ ৱেটটো বাঢ়ি গৈছে ঠিক আছে question number 4 okay a force F is applied in a uniform road of cross sectional area A এটা force কি হৈছে এটা এৰিয়াত cross sectional area কি এপ্লাই কৰা হৈছে এৰিয়াটো কি হয় A হয় and a force F dash is applied on a uniform road of cross sectional area 3A দুটা force আছে আৰু দুটা এৰিয়াত আমি এপ্লাই কৰিছো এটা force কি হয় F এৰিয়া ইয়াত এপ্লাই কৰিছো এটা force হৈছে F dash এৰিয়া 3 এপ্লাই কৰিছো both side ঠিক আছে তো সুধিছে what is the relation between F and F dash F আৰু F dash ৰ ৰিলেচনটো কি সুধিছে যেতিয়া এটা কন্ডিশন দি আছে if the pressure on both is same যদি আমাৰ দুটা সাইডে কি হয় প্ৰেসাৰটো আমি সেম বুলি ধৰি লও প্ৰেসাৰ যদি both side same হয় both side same হলে F আৰু F dash ৰ মাজৰ ৰিলেচনটো কি হয় এটো লাগে আমাক ঠিক আছে তো আমি অলৰেডি জানো প্ৰেসাৰৰ ইকুৱেশনটো কি হয় তো P = what F by A আমি জানো প্ৰেসাৰৰ এইটো ম্যাথমেটিক্যাল ইকুৱেশন হয় এক্সপ্ৰেশন হয় ওকে তো আমাক কি কৈছে যে প্ৰেসাৰ both side same মানে P = P dash যদি আমি P যদি ফাৰ্স্টটো প্ৰেসাৰ বুলি ধৰি লও P dash টো সেকেন্ডটো বুলি ধৰি লও সো P = P dash হ'ব ঠিক আছে P ভ্যালুটো কিমান হয় P = what F by A force by area আৰু P dash মানে কিমান হয় F dash by 3A হয় এটো হৈ গল তো A cancel out from both side এ থাকিব কিমান F by F dash = কিমান হ'ব 1/3 তো আমাৰ কারেক্ট आंसर কোনটো হ'ব তো কোনটো লগত মিলি আছে এটোৰ মিলি আছে এটোৰ লগত অপচন A F by F dash = 1/3 ওকে তো আমাৰ এখিনি আছিল তো এটা একদম ইজি হয় কোৱেশ্চনটো বহুত ডাঙৰ হয় কোৱেশ্চনটো বহুত বেছি ডাঙৰ হয় মানে তিনটা লাইন আছে কোৱেশ্চনটো তো দেখিলে ভয় লাগা ঠিক আছে তো এই বস্তুটো ইমান মানে কোৱেশ্চনটো যিমান ডাঙৰ হয় সিমান মানে সলিউশন ইমান ডাঙৰ নহয় একদম সিম্পল হয় ঠিক আছে জাস্ট বস্তুটো বুজি পাব লাগিব বুজি পালে একদম ইজি হৈ যায় সলিউশনটো ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 5 the center of mass of an isolated system has A/n option A দিয়া আছে increasing velocity option B দিয়া আছে decreasing velocity option C constant velocity আৰু option D none of the above এটা কোনটো কারেক্ট হয় ঠিক আছে ফার্স্ট আমি জানিব লাগিব সেন্টার অফ মাসটো কি হয় তো আমি সেন্টার অফ মাস মানে কি হয় এটা অলপমান জানিব লাগিব সেন্টার অফ মাস মানে কি হয় এটা এনেকুৱা এটা সিস্টেম হয় এটা সিস্টেমত যদি আমি কনসিডাৰ কৰো তাৰ যিটো পইণ্টত গোটেইখিনি মাস কনসেন্ট্ৰেট হৈ থাকিব মানে এজিউম টু বি কনসেন্ট্রেট ঠিক আছে তো সেই পয়েন্টটো আমি কি বুলি কওঁ জেনাৰেলি সেন্টার অফ মাস বুলি কওঁ মানে ব্যালেন্সিং পয়েন্ট ধৰ এই পেনটো যদি মই লওঁ এই পেনটোত যিটো পয়েন্টত কি হ'ব এটো ব্যালেন্স হৈ থাকিব পেনটো সেই পয়েন্টটো আমি কি বুলি কওঁ এই পেনটোৰ কাৰণে সেই পয়েন্টটো কি হ'ব সেন্টার অফ মাস বুলি কোৱা হ'ব ঠিক আছে তো আমাৰ এটা কি দিয়া আছে আইসোলেটেড সিস্টেম দিয়া আছে আইসোলেটেড সিস্টেমটোৰ আইসোলেটেড সিস্টেম এটাৰ সেন্টার অফ মাসৰ ভেলোসিটিটো কি হয় সুধিছে ঠিক আছে তো ফার্স্ট ইয়াৰ পিছত আমি জানিব লাগিব আইসোলেটেড সিস্টেমটো হয় কি একচুয়ালি তো আইসোলেটেড সিস্টেম হয় এনেকুৱা এটা সিস্টেম য'ত কি নাথাকে কোনো ধৰণৰ এক্সটার্নাল ফোর্স নাথাকে এক্সটার্নাল ফোর্স এপ্লাই নাথাকে তাত নো এক্সটার্নাল ফোর্স এপ্লাইড তো যিবিলাক সিস্টেমত এক্সটার্নাল ফোর্সটো এপ্লাই কৰা নহয় বা এপ্লাই হৈ নাথাকে সেইটো আমি কি বুলি কওঁ আইসোলেটেড সিস্টেম বুলি কওঁ আৰু যদি তাক এক্সটার্নাল ফোর্স যদি এপ্লাই কৰা নহয়েই তো তাৰ কি হ'ব ভেলোসিটিটো কি হ'ব তো আমি অলৰেডি নিউটনৰ ফার্স্ট ল মানে কি জানো যে এটা অবজেক্টৰ যদি কি এনাৰ্জি ব্ৰেক কৰিব লগা হয় তাত আমি কি কৰিব লাগিব এক্সটার্নাল ফোর্স এপ্লাই কৰিব লাগিব তেতিয়া এটা ব্ৰেক হ'ব যদি ফোর্স এপ্লাই আমি কৰাই নাই তাৰ আল্টিমেটলি কি তাৰ যিটো অলৰেডি আগতে যিটো ভেলোসিটি আছিলে সেইটো থাকি যাব তাৰ মানে ইয়াৰ এনসাৰটো কি হ'ব এতিয়া কনস্ট্যান্ট ভেলোসিটি ওকে তো আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ কারেক্ট অপশনটো কি হয় সি অপশন সি কনস্ট্যান্ট ভেলোসিটি তো আমাৰ আজিৰ কাৰণে এইখিনি আছিলে পাঁচটা কুৱেশ্যন আনিছিলো তো ইয়াৰ নেক্সট ক্লাছত ইয়াৰ সেকেন্ড পাৰ্টটো আমি ডিসকাস কৰিম তো আপোনালোকে ভিডিঅ'বিলাক কন্টিনিউ চাই থাকিব আজিলৈ ধন্যবাদ